লাগিছে টনা জোৰা কিন্তু কাৰ আৰু কিয় এই ঘটনা হোজাই বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত বিকল হোৱা ট্ৰান্সফৰ্মাৰ নিবলৈ আহি কৰ্মচাৰীক অপদস্থ কৰাৰ অভিযোগ মীৰা ৰায় নামৰ মহিলাগৰাকীয়ে বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ উপৰিও কাৰ্যালয়ৰ সামগ্ৰী ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে উল্লেখ্য হোজাইৰ মাটিখোলা অঞ্চলৰ দুদিন পূৰ্বে বেয়া হোৱা ট্ৰান্সফৰ্মাৰ নিয়াৰ দাবীত বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ আহিছিল গাঁৱৰ ৰাইজ ইতিমধ্যে মহিলাগৰাকীৰ বিৰুদ্ধে হোজাই থানাত এজাহাৰ দাখিল কৰিছে বিদ্যুৎ বিভাগৰ বিষয়াই ইপিনে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰাৰ সময়ত টনাটনি হয় মহিলা আৰক্ষী আৰু অভিযুক্ত মহিলাগৰাকীৰ সৈতে অঞ্চলত আজি 20 তাৰিখ 18 তাৰিখে ট্ৰেন্সফৰ্মাৰটা বিকল হৈ যায় বিকল হোৱাৰ ফলত যোৱাকালি আমি ট্ৰেন্সফৰ্মাৰটো খুলি আনিলোঁ খুলি আনাৰ পিছত এইটো আমি চেকিং কৰি গম পালোঁ যে ট্ৰেন্সফৰ্মাৰটো বিকল হ'ল তো গতিকে নতুন ট্ৰেন্সফৰ্মাৰৰ কাম কাজৰ কাৰণে আমি অলৰেডি ফাইল প্ৰচেছিং কৰি দিলোঁ কৰাৰ লগে লগে যোৱাকালি মাটিখোলা অঞ্চলৰ পৰা 5জন মানুহ আহিলে তেখেতক আমি বুজাই দিছোঁ আপোনালোক আজি ৰাতিপুৱা আহিব আমাৰ কাগজ ৰেডি হৈ গৈছে সেই কাগজখিনি লৈ আপোনালোকে আমাৰ এজিএম অফিচত যাব তাৰ পৰা নগাঁৱত যাব তাৰ পৰা ট্ৰেন্সফৰ্মাৰটো আপোনালোকে পাই যাব আজি গোটেই ৰাইজখিনি আহিলে আহাৰ লগে লগে সিহঁতক আমি বুজালোঁ কিন্তু সিহঁতে মানে এটা হুলস্থলীয়া পৰিৱেশ এটা সৃষ্টি কৰিলে আৰু আমাৰ অফিচত যিখিনি লাইট ফেন সব সিহঁতে প্ৰথমে বন্ধ কৰিলে তাৰপিছত তথাপিও আমি সিহঁতক বুজাইছোঁ আপোনালোকে অলপ 10 মিনিট 15 মিনিট ধৈৰ্য ধৰক আমি কাগজখিনি ৰেডি কৰি আপোনালোকৰ হাতত দি আছোঁ সিহঁতে মান্তি নহয় বাহিৰলৈ আহিল আমাৰ পুলিচ ষ্টেচনৰ 2জন ষ্টাফ আহি তেখেতক বুজালে তেখেত আহি যোৱাৰ পিছত আকৌ তেখেতে হুলস্থলীয়া পৰিৱেশ কৰিলে আৰু আমাৰ এজন ষ্টাফ দীপেন বৰা নাম তেখেতৰ লগত তৰ্ক বিতৰ্কত লিপ্ত হৈ তেওঁক মানে হাতাহাতি কৰিলে তো হয় হয় গতিকে আমি সেই বিষয়ৰ আমি এটা আজি এফআইআৰ এটা ইয়াতে দাখিল কৰিছোঁ আৰু কি আটক কৰিছে নেকি মহিলাগৰাকী এতিয়া আৰক্ষীয়ে ইনভেষ্টিগেশ্যন কৰিব এইটো আৰক্ষীৰ পাৰ্ট এইটো আমিতো ক'ব নোৱাৰিম আৰু অহা দিনত কি ৰিপৰ্ট ওলায় আপোনালোকে গম পাব হোজাইৰ পৰা সুৰেন বৰুৱাৰ ৰিপৰ্ট এনি ভাৰত 24